অসমৰ বাপুতি শাসন ভোগালী বিহুক আদৰিবলৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি। বিহুৰ এই উখল মাখল পৰিৱেশৰ মাজতে দুগ্ধ নগৰী হিচাপে খ্যাত বৰপেটা জিলাৰ সৰভোগতো ভোগালীক আদৰিবলৈ সাজু হৈছে। হতিয়াৰ পৰা ধুবুৰীলৈ ব্যাপক সমাদৰ লাভ কৰা এটা দৈ বিক্ৰীৰ বাবে সাজু হৈ উঠিছে সৰভোগৰ বিপণীসমূহ। দোকানে দোকানে আৰম্ভ হৈছে হাজাৰ হাজাৰ দৈ ক্ৰীম বনোৱাৰ প্ৰস্তুতি। প্ৰতি কেজি দৈৰ মূল্য হৈছে 150ৰ পৰা 180 টকা। প্ৰতি কেজি ক্ৰীমৰ মূল্য হৈছে 480 টকাৰ পৰা 609 টকালৈ। সেইদৰে বাহৰ চুঙাৰ প্ৰতি কেজিৰ মূল্য হৈছে 180 টকা। মূল দুগ্ধ বিপণীসমূহৰ বিপৰীতে ব্যক্তিগতভাৱে কেইবা হাজাৰ দৈ আৰু ক্ৰীম বিক্ৰীৰ বাবে সাজু কৰিছে বিক্ৰেতাই। ভোগালী বিহু মানে সমাগত এইবাৰ আমি প্ৰস্তুত কৰি মানে উলিয়াইছোঁ দৈ ক্ৰীম ঘি। দৈ মোটামুটি 1500 কুইণ্টেল মান হ'ব, 180 টকা। চুঙাটো 200 টকা, ক্ৰীম 700 টকা। ক্ৰীম বনাইছোঁ আপোনাৰ মোটামুটি আপোনাৰ 2000 কেজিমান হ'ব। ঘিউ মোটামুটি 500 কিলো 600 কিলো, 1000 টকা বনাইছিলোঁ। মানে 750 বনাইছোঁ। টেকেলিত দিওঁ মানে বনাইছোঁ বহুতৰে হিচাপ তেনেকুৱা নাই আৰু কিমান। টেকেলিত 180, চুঙাটো 200 টকা। ৰাজ্যৰ সমাগম বৰ্তমান ভালে আহিছোঁ। আশা ৰাখিছোঁ আৰু সময় আছে, 2 দিন আগতে আছে সময়, ভালেই হ'ব লাগে আৰু। অসমবাসীক মানে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। সৰভোগৰ পৰা আখতাৰ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24।